বুঝাই দিব পাৰা ওকে এই পিপৰ তো গাইছ এপ্লিকেশ্যনটো আপোনালোকে অ'পেন কৰি ল'ব আৰু এপ্লিকেশ্যনটোৰ নাম হৈছে ৰামি মুভমেণ্ট তো এপ্লিকেশ্যনটো সেই বাইণ্ড কৰাৰ লগতে আপোনালোকে 40 ৰুপিজ বা 45 ৰুপিজ এটা পাই যাব আৰু তাৰ প্ৰথমে আপোনালোকে ৰিচাৰ্জ কৰিব লাগিব ইয়াৰ পৰা ৰিচাৰ্জটো আপুনি ইয়াত মানে দেখা পাইছে শ্বপ বুলি লিখা আছে শ্বপত ক্লিক কৰি ল'ব বেছি ৰিচাৰ্জ কৰিব সিমানে সেই পাই যাব আপোনালোকে তো ইয়াৰ পৰা আপোনালোকে ৰিচাৰ্জ কৰি ল'ব 500 200 300 ইউ পি আই ডি ৰিচাৰ্জ কৰি ল'ব যিমান মানে ৰিচাৰ্জ পাব সিমানে মানে আপোনালোকে সেই পাব আৰু বনাছ বেছি পাব 100 ৰুপিজ 200 ৰুপিজ 500 ৰুপিজ 1000 ৰুপিজ যিমান আপুনি ইচ্ছা কৰে সিমান ৰিচাৰ্জ কৰি ল'ব আৰু আপোনাৰ ইচ্ছামতে তাৰপিছত ইয়াৰ পৰা ক্লিক কৰি এতিয়া মই ৰিচাৰ্জটো কৰি লওঁ 1 মিনিট পিছত আপোনালোকক ড্ৰেগন ভাৰ্চেছ টাইগাৰ গেমটো আপোনালোক মই খেলি দেখাম বাৰু তো গাইছ ইয়াত দেখা পাইছে মই 2000 টকা ৰিচাৰ্জ কৰিলোঁ তো আপোনালোকে ৰিচাৰ্জ কৰি ল'ব আৰু ইয়াৰ পিছত এজেণ্ট বুলি লিখা আছে য'ত আপোনালোকে শ্বেয়াৰ কৰিলে এজনক শ্বেয়াৰ কৰিলে 80 ৰুপিজ দুজনক শ্বেয়াৰ কৰিলে 90 ৰুপিজ এণ্ড তিনিজনক শ্বেয়াৰ কৰিলে 100 ৰুপিজ পাব চ' গেমটো অ'পেন হৈ গ'ল তো প্ৰথমে আপোনালোকে ইয়াত 10 টকা লগাব আপোনালোকে প্ৰথমে গেমটো হেৰি কৰি ল'ব কোনটো মানে হেৰি কৰে তো প্ৰথমে মোৰ এনেকুৱা লাগি আছে যে ড্ৰেগন জিকিব আই থিংক ড্ৰেগন জিকিব দেখা পাইছে ড্ৰেগনে জিকি গ'ল দেখা পাইছে একদম কাৰেক্ট মানে প্ৰিডিকশ্যন কৰিছোঁ তো এনেকৈ নেক্সট মই 100 টকা ড্ৰেগনত লগাম 200 টকা লগাই দিলোঁ ড্ৰেগনত এইবাৰ চাগে মই হাৰিম আই থিংক নহয় এইবাৰ জিকি গ'লোঁ তো এনেকৈ বহুত ইজি হয় গেমটো খেলা তো এনেকৈ আপোনালোকে খেলিব পাৰে গেমটো তো এতিয়া মই আপোনালোক দেখাই আছোঁ বাৰু উইথড্ৰ কেনেকৈ কৰিব তো মই উইথড্ৰ ক্লিক কৰিব উইথড্ৰ ক্লিক কৰাৰ পিছত ইয়াত বেংক একাউণ্ট দি দিব তো মই প্ৰথমে ইয়াত বেংকটো হেৰি কৰি দিওঁ ৰ'ব 1 ছেকেণ্ড একাউণ্ট হেৰি কৰি ল'লোঁ আৰু কেইটকাখিনি এবাৰ হাৰা জিকা থাকে বাৰু খেলত তো এবাৰ দেখা হৈছে ছাকচেছফুল হৈ গ'ল এপ্লিকেশ্যন তো অলপ পিছতে উইথড্ৰ হৈ যাব ৰিভিউ চলি আছে তো হৈ গ'ল বাৰু পৰাৰ সুগান যাব বন্ধে ইয়াত পাৰা কমচে কম আজ যোগ এই কাৰো দাং না বুৱাৰী